তার কিছুদিন পূর্বে আমি দেখিছো ঢিঙত একটা নাটকীয় পরিস্থিতির সৃষ্টি কৰি সমগ্র অসমত একটা উত্তপ্ত পরিস্থিতির সৃষ্টি করা হল আৰু উজনি অসমত নামনি অসমৰ একাংশ শ্ৰমিকক কিছু লোকে মাৰপিট কৰি তেওঁলোকৰ টকা পইচা আত্মসাৎ কৰি তেওঁলোকক খেদি পঠিয়ালে সমগ্ৰ অসমখন এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰিলে য'ত ঢিঙত এটা নাটক সৃষ্টি কৰা হল। এইকাৰণে মই কৈছো যে যিগৰাকী কিশোৰী বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসম জ্বলাইছিল আসলতে তার ধর্ষণ বা বলাৎকারের একো ঘটনাই সংঘটিত হওয়া নাছিল। এটো সম্পূর্ণ একটা কাল্পনিক আর একটা মনে খোঁজা অপপ্রচার করে সমগ্র অসমখন উত্তপ্ত করে পেলালে। এইটো আপনালোকে যদি চাই যে ঢিঙৰ যিগৰাকী কিশোৰী বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিলে চৰকাৰে, সেই কিশোৰীগৰাকীৰ পৰিয়ালৰ ভাষ্য আপোনালোকে শুনক, কিশোৰীগৰাকীৰ ভাষ্য শুনক। আনকি নগাঁও মেডিকেল কলেজত ছোৱালীজনীৰ তাত পৰীক্ষা কৰা হৈছে, ট্ৰিটমেণ্ট কৰা হৈছে, তাতো গৈ মেডিকেল ৰিপৰ্ট চাওক, তাত ধৰ্ষণৰ নিচিনা একো ঘটনাই সংঘটিত হোৱা নাই। সম্পূৰ্ণ এটা কাল্পনিক আৰু মনে খোজা কথাৰে এগৰাকী কিশোৰীক মিয়া জনগোষ্ঠীৰ লোকে ধৰ্ষণ কৰা বুলি সমগ্ৰ অসমখন জ্বলাই দি ইয়াত তপঞ্জন নামৰ এজন ল'ৰাক তেওঁলোকে পলাই গৈ পুখুৰীত পৰি মৃত্যু হোৱা বুলি এজন ল'ৰাক হত্যা কৰিলে। অসমত ইমান অঘটন ঘটাই দিলে য'ত ধৰ্ষণৰ নিচিনা ঘটনাই সংঘটিত হোৱা নাই। গতিকে এটা কাল্পনিক ধৰ্ষণৰ ঘটনাৰে এনেকৈ কৰিলে আৰু তাত চৰকাৰে আমি দেখিছো যে চৰকাৰে তাত ইন্ধন যোগালে এই ঘটনাটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে। ঠিক সেইদৰে গাহৰি ফাৰ্মক লৈ চৰকাৰে ৰাজনীতি কৰি আছে। গতিকে মই অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আপুনি এগৰাকী সাংবিধানিক মুৰব্বী হিচাপে আপুনি এনেধৰণৰ কাম কাজ বা আপোনাৰ চৰকাৰৰ কোনেও যাতে অসমত সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা নকৰে। আপুনি কঠোৰ হাতেৰে এনেধৰণৰ ষড়যন্ত্ৰবিলাক আপুনি ব্যৰ্থ কৰক, কঠোৰ হাতেৰে দমন কৰক আৰু চৰকাৰৰ কোনো লোকে বা বিজেপি দলৰ কোনো লোকে বা অন্য কোনো পক্ষই যাতে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ লওক, আমি সেইটো আহ্বান জনাইছো। তার কিছুদিন পূর্বে আমি দেখিছো ঢিঙত একটা নাটকীয় পরিস্থিতির সৃষ্টি কৰি সমগ্র অসমত একটা উত্তপ্ত পরিস্থিতির সৃষ্টি করা হল আৰু উজনি অসমত নামনি অসমৰ একাংশ শ্ৰমিকক কিছু লোকে মাৰপিট কৰি তেওঁলোকৰ টকা পইচা আত্মসাৎ কৰি তেওঁলোকক খেদি পঠিয়ালে। সমগ্ৰ অসমখন এটা সংঘাতময় পৰিৱেশ সৃষ্টি কৰিলে য'ত ঢিঙত এটা নাটক সৃষ্টি কৰা হল। এইকাৰণে মই কৈছো যে যিগৰাকী কিশোৰী বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসম জ্বলাইছিল আসলতে তার ধর্ষণ বা বলাৎকারের একো ঘটনাই সংঘটিত হওয়া নাছিল। এটো সম্পূর্ণ একটা কাল্পনিক আর একটা মনে খোঁজা অপপ্রচার করে সমগ্র অসমখন উত্তপ্ত করে পেলালে। এইটো আপোনালোকে যদি চাই যে ঢিঙৰ যিগৰাকী কিশোৰী বলাৎকাৰৰ কথা কৈ তেওঁলোকে সমগ্ৰ অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিলে চৰকাৰে, সেই কিশোৰীগৰাকীৰ পৰিয়ালৰ ভাষ্য আপোনালোকে শুনক, কিশোৰীগৰাকীৰ ভাষ্য শুনক। আনকি নগাঁও মেডিকেল কলেজত ছোৱালীজনীৰ তাত পৰীক্ষা কৰা হৈছে, ট্ৰিটমেণ্ট কৰা হৈছে, তাতো গৈ মেডিকেল ৰিপৰ্ট চাওক, তাত ধৰ্ষণৰ নিচিনা একো ঘটনাই সংঘটিত হোৱা নাই। সম্পূৰ্ণ এটা কাল্পনিক আৰু মনে খোজা কথাৰে এগৰাকী কিশোৰীক মিয়া জনগোষ্ঠীৰ লোকে ধৰ্ষণ কৰা বুলি সমগ্ৰ অসমখন জ্বলাই দি ইয়াত তপঞ্জন নামৰ এজন ল'ৰাক তেওঁলোকে পলাই গৈ পুখুৰীত পৰি মৃত্যু হোৱা বুলি এজন ল'ৰাক হত্যা কৰিলে। অসমত ইমান অঘটন ঘটাই দিলে য'ত ধৰ্ষণৰ নিচিনা ঘটনাই সংঘটিত হোৱা নাই। গতিকে এটা কাল্পনিক ধৰ্ষণৰ ঘটনাৰে এনেকৈ কৰিলে আৰু তাত চৰকাৰে আমি দেখিছো যে চৰকাৰে তাত ইন্ধন যোগালে এই ঘটনাটোক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ কাৰণে। ঠিক সেইদৰে গাহৰি ফাৰ্মক লৈ চৰকাৰে ৰাজনীতি কৰি আছে। গতিকে মই অসমবাসীৰ হৈ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আপুনি এগৰাকী সাংবিধানিক মুৰব্বী হিচাপে আপুনি এনেধৰণৰ কাম কাজ বা আপোনাৰ চৰকাৰৰ কোনেও যাতে অসমত সংঘাতময় পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে অপচেষ্টা নকৰে। আপুনি কঠোৰ হাতেৰে এনেধৰণৰ ষড়যন্ত্ৰবিলাক আপুনি ব্যৰ্থ কৰক, কঠোৰ হাতেৰে দমন কৰক আৰু চৰকাৰৰ কোনো লোকে বা বিজেপি দলৰ কোনো লোকে বা অন্য কোনো পক্ষই যাতে অসমত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে কঠোৰ পদক্ষেপ লওক, আমি সেইটো আহ্বান জনাইছো।